নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱত গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযুগত প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে, শুক্লপক্ষ আৰু উত্তৰায়ণৰ 6 মাহৰ মাজত দেহ ত্যাগ কৰিলে ব্ৰহ্ম লাভ হয়। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, পাৰ্থিৱ পৃথিৱীত বসবাস কৰা মনুষ্যগণে সাধাৰণতে ধন জন বিষয় বাসনা আদিৰ প্ৰতি আকৃষ্ট হয়। তেওঁলোকৰ কৰ্মৰাজি এইবোৰৰ মাজতেই সীমাবদ্ধ। কিন্তু যিসকল যোগী পুৰুষ তেওঁলোকে বিষয় বাসনাৰ প্ৰতি আকৃষ্ট নহয়, তেওঁলোক এইবোৰৰ পৰা আঁতৰি থাকি ব্ৰহ্মচৰ্য পালন কৰে। এনে লোকক কোৱা হয় অক্ষৰ। এই অক্ষৰ লাভ কৰা যোগীয়ে ব্ৰহ্মত্ব লাভ কৰে। যিসকলে লোভ মোহ কাম ক্ৰোধ এই ৰিপুবোৰক মনৰ পৰা মচি পেলাই মনক ভূযুগলৰ মধ্যত স্থাপন কৰি যোগাসনত বহে, তেওঁলোকে ব্ৰহ্মচাৰী হৈ থাকে। এই যোগাভ্যাসত অভ্যস্ত হৈ অংকাৰ ধ্বনি উচ্চাৰণ কৰি কোনো যোগীয়ে যদি দেহ ত্যাগ কৰে, তেওঁ পৰম গতি লাভ হয়। একান্ত যি ব্যক্তিয়ে অকল মোকেই স্মৰণ কৰে, তেওঁ সহজে মোৰ দৰ্শন লাভ কৰে। একমাত্ৰ সৰ্বত্যাগী কামনা বাসনা বৰ্জিত ধৰ্মপৰায়ণ যোগীসকলেহে পৰম গতি লাভ কৰে। তেওঁলোকৰ পুনৰ জনম নহয়। ত্ৰিভুৱনৰ সকলোৰে পুনৰ জনম হয়, কিন্তু মোক লাভ কৰিলে তেনে লোকৰ পুনৰ জনম নহয়। হে অৰ্জুন, জীৱৰ দিন গণনা আৰু ব্ৰহ্মাৰ দিন গণনা, সত্য ত্ৰেতা দ্বাপৰ আৰু কলি, এই 4 যুগৰ গড় চাৰিত্য সময় 1000 বছৰ। সাধাৰণ জীৱৰ 4 যুগৰ দিনৰ সমষ্টি হ'ল ব্ৰহ্মা এদিন। আকৌ চতুৰ্যুগত ব্ৰহ্মা এৰাতি হয়। এই নিয়ম মতে যুগৰ পৰিৱৰ্তন হয় আৰু মানুহেই বাৰে বাৰে এই ধৰাধামত জন্মগ্ৰহণ কৰে। এই নশ্বৰ জীৱনত এটা বস্তুৱে মানুহৰ ওচৰত অৱক্ত আৰু এই অৱক্তৰ বস্তুৰ বিনাশ নাই। পৃথিৱী ধ্বংস হ'লেও তাৰ ধ্বংস নহয়। এই অৱক্তকেই বোলা হয় অক্ষৰ। যিসকলে এই অক্ষৰ যুগত সিদ্ধি লাভ কৰে, তেওঁলোকে পুনৰ এই পৃথিৱীলৈ ঘূৰি নাহে। নিস্বাৰ্থ হৈ পৰম ভক্তিভাৱেৰে সাধনাত লিপ্ত হ'ব পাৰিলেই ইয়াক লাভ কৰিব পাৰি। এইসকল যোগীগণে যদি ঈশ্বৰ একমাত্ৰ নিত্য আৰু বাকী সকলো অনিত্য বুলি ভাবি শুভক্ষণত শুভ দিনত শুক্লপক্ষ আৰু উত্তৰায়ণৰ 6 মাহৰ মাজত দেহ ত্যাগ কৰে, তেতিয়া তেওঁলোকৰ ব্ৰহ্ম লাভ হয়। তেওঁলোক এই ধৰাধামলৈ আকৌ উভতি আহিব নালাগে। তেওঁলোক মোৰ লগতেই লীন হয়। আজি ইমানতেই সামৰণি মাৰিছোঁ।